মই জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মোৰ লক্ষ্য হ'ব বিজ্ঞানসুলভ দৃষ্টিভংগী, প্ৰযুক্তি আৰু উদ্ভাৱনী চিন্তাৰে গুৱাহাটীত এক পৰিৱেশধৰ্মী সুশাসন প্ৰতিষ্ঠা কৰা আৰু দিছপুৰ সমষ্টিৰ চাৰিওফালে অবিৰত উন্নয়নৰ এক জনমুখী যাত্ৰা সুনিশ্চিত কৰা। মই কেইবাটাও দিশ সামৰি লৈছোঁ: শিক্ষা আৰু দক্ষতা, সুশাসন আৰু সংস্কাৰ, স্বাস্থ্য আৰু সামাজিক সুৰক্ষা, পৰিৱেশ অনুকূল দিছপুৰ, কৃষি আৰু বজাৰ, যান-জঁট আৰু নগৰৰ গতিশীলতা। এইকেইটাকে মই এতিয়া সামৰি লৈছোঁ। কিন্তু মোৰ এই কাৰ্যসূচী ৰলিং বেচিছত, মানে নৱীকৰণ, এইটো নহয় যে এইকেইটা কাৰ্যসূচীয়ে শেষ হৈ গ'ল। যেতিয়াই সময়ৰ আহ্বান অনুযায়ী নতুন নতুন সমস্যা বা নতুন নতুন দিশ সংযোজিত হ'ব।